এভৰিৱান কি খবৰ সকলো মই বিন্দাছ পিংকি নতুন ভিডিঅ' এটা আপোনালোকৰ লগত স্বাগতম জনাইছোঁ আৰু যেহেতুকে মই 2 দিন আগত আপোনালোকক মহাৰাষ্ট্ৰৰ লোনাৱালাৰ এটা ভিডিঅ' দিছিলোঁ আৰু যেহেতু বুকু কপাই গৈছিলে আৰু তেনেকুৱা এটা বুকু কপাৰ দৃশ্য আকৌ সন্মুখত আহিছে তেনে কিছুমান এনেকুৱা যদি ভিডিঅ' আহি থাকে আপোনালোকৰ সাৱধান হ'বলৈ মই এনেকুৱা ভিডিঅ' দি থাকিম মাজে মাজে তেন্তে আপোনালোকে স্কিপ নকৰাকৈ প্লিজ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব তেন্তে এই ভিডিঅ'টো আপোনালোকে চাই থাকক আপোনালোকে নিশ্চয় ডায়লগটো শুনিছে যে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে এই দৃশ্যটোৰ লগত জড়িত এই ডায়লগটো যেতিয়া ল'ৰা ছোৱালীৰ গৰমৰ বন্ধ পোৱা যায় তেতিয়া সকলোৰে মনে এটাই ভাব আহে যে কৰবাত ফুৰিবলৈ যাওঁ আৰু এনেকুৱা জায়গাত যাওঁ য'ত পাহাৰ ভৈয়াম নিজৰা লগতে সাগৰ থাকে আৰু এনেকৈয়ে তেওঁলোকো আহিছিলে ইয়াত হলিডে এনজয় কৰিবলৈ আৰু মহিলাগৰাকীয়ে সাগৰৰ ঢৌত এনজয় কৰোঁতে তেওঁ গমেই নাপালে যে সাগৰৰ ঢৌৱে তেওঁ উটাই নিলে আৰু প্ৰথমে ক'ব বিচাৰোঁ যে তেওঁৰ হাতত কি আছে জানেনে তেওঁৰ হাতত আছে এটা কৃষ্ণ ভগৱানৰ মূৰ্তি আৰু সেই মূৰ্তিটো লৈয়ে তেওঁ এনেকৈ উটি গৈছিলে আৰু কাষৰ সকলো মানুহে তেওঁক বচাবলৈ বহুত চেষ্টা কৰিছে আৰু যিহেতুকে মই কৈছোঁৱে যে ৰাখে হৰি মাৰে কোনে আৰু মাৰে হৰি ৰাখে কোনে তেন্তে ভগৱানে যদি নিবিচাৰে তেন্তে কোনেও কাকো একো কৰিব নোৱাৰে কোনেও কাকো নিব নোৱাৰে সেইটোৱে কথা আৰু এনেকৈ যেতিয়া তেওঁ এনেকৈ উঠি আছিলে তেতিয়া সকলো পুলিচ কৰ্মীসকলে তেওঁক বচাবলৈ তাত নামি গৈছিলে এই সাগৰৰ বিশাল ঢৌৰ মাজত নামি গৈছিলে তেওঁক বচাবলৈ আৰু যেহেতুকে তেওঁক বচাবলৈ বহুত চেষ্টা কৰি আছিলে আপোনালোকে এই ভিডিঅ'টো চাওক তেওঁক বচাবলৈ বহুত চেষ্টা কৰিছে পুলিচ কৰ্মীসকলে আৰু এনেকুৱা এটা ঘটনা মহাৰাষ্ট্ৰ লোনাৱালাত হৈ গৈছিলে কাৰণ কেইদিনমান আগত আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ মই তেন্তে আপোনালোকে যদি পানীৰ ঠাইত যদি ঘূৰিবলৈ আহে সদায় সাৱধান হৈ থাকিব কাৰণ এইবাৰ অসমতো বহুত বানপানীৰ ক্ষেত্ৰত বহুতো ঘটনা হৈ গৈছে আৰু যাতে সকলোৱে সাৱধান হৈ থাকে এইটোৱে বিচাৰোঁ তেন্তে আজি ভিডিঅ'টো এইখিনি যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব